অৱশেষত হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে যে কেতিয়া দিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাম যে কেতিয়া দিব তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট। যিহেতু মেট্ৰিকৰ ৰিজাল্টক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু তাৰিখ সালসলনি কৰিছে। অৱশেষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনাই দিছে যে কেতিয়া দিব মেট্ৰিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। টুইটটো তোমালোকক দেখুৱাই আছো আৰু জনাই দিম যে কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট আৰু লগতে জনাই দিম যে কেতিয়া দিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। বহুত ইউটিউবাৰে বহুত ধৰণৰ ভিডিঅ' বনাই আছে, আনকি মই নিজেও বনাই আছো, কাৰণ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকৰ ৰিজাল্টক লৈ বেলেগ বেলেগ তাৰিখ ঘোষণা কৰিছে। গতিকে আমি যিটো সময়ত যি নিউজ পাওঁ সেয়া আপডেট দি থাকো। যি কি নহওক, প্ৰথমতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱাই জনাইছিল যে বিহুৰ আগে পাছে মেট্ৰিকৰ ৰিজাল্ট দিব বুলি, কিন্তু সেই তাৰিখটো সলনি হ'ল। তাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 19 পৰা 21 এপ্ৰিলৰ ভিতৰত দিব মেট্ৰিকৰ ৰিজাল্ট। বাট ইয়াতো প্ৰব্লেম এটা লগাই থৈছে, কোনদিনা দিব ৰিজাল্ট সেই তাৰিখটো মেনশ্যন কৰা নাই। ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাই আকৌ ঘোষণা কৰিছিল যে 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে বুলি। অৱশেষত হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনাই দিছে যে 3 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু এই তাৰিখটো কেতিয়াও সলনি নহয়। টুইটটো তোমালোকক দেখুৱাই আছো, ইয়াত তোমালোকে চাব পাৰিছা যে দি সেবা আছাম ক্লাছ 10th ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড ইন দ্য 3rd উইক অফ এপ্ৰিল 2024। অৰ্থাৎ ইয়াত কৈছে যে সেবা দশমান শ্ৰেণীৰ ৰিজাল্ট ডিক্লেয়াৰ্ড কৰিব এপ্ৰিলৰ 3য় সপ্তাহত। ইয়াতো কিন্তু তাৰিখটো মেনশ্যন কৰা নাই। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিব, গতিকে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট 19ৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিব। এণ্ড ইয়াৰ পাছত তোমালোকে চাব পাৰিছা যে দি আছাম বৰ্ড SS12 ৰিজাল্টছ 2024 উইল বি এভেইলেবল চুন। বহু ছাত্ৰ-ছাত্ৰী আনকি অভিভাৱকসকলে জানিব বিচাৰে যে ক্লাছ 12 SS ৰ ৰিজাল্ট কেতিয়া দিব। ইয়াত টুইটত জনাই দিছে যে এভেইলেবল চুন বুলি, অৰ্থাৎ অতি সোনকালে ক্লাছ 12ৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। ইয়াৰ তলত তোমালোকে চাব পাৰিছা যে দুটা ৱেবছাইট দিয়া আছে। এই দুটা ৱেবছাইটৰ দ্বাৰা তোমালোকে ক্লাছ 12 অৰ্থাৎ SS ৰ ৰিজাল্ট ল'ব পাৰিবা। এণ্ড ইয়াৰ তলত চাব পাৰিছা যে সেবা ৰিজাল্টছ মোবাইল এপ, এণ্ড ইয়াত এটা ৱেবছাইট দিয়া আছে।